শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে শুক নিগদতি ৰাজা শুনিও ব্যৱস্থা জীবেলাত জীৱা নাম তাৰ কহো কথা আর নানা কর্ম করিবা করে আলোচন ও একো কার্য স্থির নহে তার নাম মন। প্ৰণাম প্ৰভু কলাইসকল, আপোনালোক সকলো কুশলে মংগলে আছে আৰু ভগৱন্ত পুৰুষৰ কৃপাই ঈশ্বৰৰ সান্নিধ্যই আপোনালোকক মংগলে ৰাখিছে আৰু ৰাখিব। এই ভৰসা ভগৱন্ত পুৰুষৰ ওপৰত আমাৰ সকলোৰে আছে আৰু এই ভৰসাতে আমি আমাৰ জীৱনসমূহ নিৰ্বাহ কৰি যাম। যিমান আপদ বিপদ বিঘিনি আহিলেও সকলো ভগৱানৰ ওচৰত সমৰ্পণ কৰি তেওঁ দেখুৱাই দিয়া মাৰ্গ আৰু পথেৰে আমিবিলাকে সকলোৱে চলি যাম। সকলোৱে ঈশ্বৰৰ প্ৰতি সুদৃঢ় বিশ্বাসেৰে জীৱনবোৰ চলাই লৈ যাম। প্ৰভুসকল আহক, আমি আমাৰ ধাৰাবাহিক অনুষ্ঠান ভাগৱত পাঠৰ মাজলৈ আমি আগবাঢ়ো। আমি যোৱা ভিডিঅ'ত কৈছিলোঁ যে শৰীৰত আমাৰ যিসমূহ ইন্দ্ৰিয় আছে, যিসমূহ তত্ত্বৰ দ্বাৰা শৰীৰ গঠিত, প্ৰত্যেকটো তত্ত্বৰে অস্তিত্বত একো একোজন দেৱতা বিৰাজমান হৈ আছে আৰু শেষত মনৰ 4টা স্বৰূপ কথা বৰ্ণনা কৰিলে। একে মন কিন্তু 4টা ৰূপ, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। আৰু এই 4 নামেৰে মনৰ সমস্ত জগতত বিদিত। এতিয়া মহামুনি শুকদেৱে ৰাজা পৰীক্ষিতক কৈছে যে কোন সময়ত কি নামেৰে মনক জনা যাব সেই সম্পৰ্কে বৰ্ণনা কৰিছে। মন কেতিয়া মন বুলিব, মনক কেতিয়া চিত্ত বুলিব, কেতিয়া বুদ্ধি হ'বগৈ আৰু কেতিয়া অহংকাৰ হ'বগৈ। তাৰে প্ৰথম অৰ্থত ক'লে যে নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কাৰ্য স্থিৰ নহয় তাৰ নাম মন। ধৰ্মই যেতিয়া ৰজা যুধিষ্ঠিৰক প্ৰশ্ন কৰিছিল তেতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ বেগৱান বস্তু কি, আটাইতকৈ পাতল বস্তু কি, আটাইতকৈ ভাৰী কি, আটাইতকৈ ক'লা বা অন্ধকাৰ কি, এইবোৰ প্ৰশ্ন কৰিছিল। তাৰ যথোচিত উত্তৰ মহাৰাজ যুধিষ্ঠিৰে দিছিল। আৰু এনেধৰণৰ কথা আৰু অন্যান্য প্ৰাসংগিকতাটো আছে। ইয়াৰ ভিতৰত কৈছিলে কি যে আটাইতকৈ বেগৱন্ত বস্তু হ'ল বায়ু। বায়ুতকৈ আৰু বেগৱন্ত বস্তু একো নাই। কিন্তু বায়ুতকৈও বেগৱন্ত বুলি কৈছে মনক। মন ইমান ক্ষিপ্ৰ গতিত চলে, মনৰ ক্ষিপ্ৰতা মানুহৰ ইমান বেছি যে এই মুহূৰ্তত মই ইয়াত বহি বহি 7 মহলীয়া বিল্ডিং সাজি পেলাব পাৰোঁ।
কিন্তু 7 মহলীয়া বিল্ডিং এটা সাজোতে তাৰ যিটো পৰিক্ৰমা যিমান সময়ৰ প্ৰয়োজন আছে মনক ইমান প্ৰয়োজন নাই 7 মহলীয়া বিল্ডিং বনাই কোন মহলত কোন থাকিব কি থাকিব কোনখিনিত বিছনা থাকিব ক'ত ডাইনিং টেবুল থাকিব ক'ত মানুহ শুব ক'ত তেওঁ থাকিব এক মুহূৰ্তত মই সকলো কথা মনে সেই স্থানলৈ গুচি যাব পাৰে আমেৰিকাত যাব পাৰে বহি বহি জাপান যাব পাৰে য'ত যাব পাৰে মনৰ স্থান মনৰ গতিটো সাংঘাতিক আৰু পৃথিৱীত এনেকুৱা ভাৱনা নাই বা এনেকুৱা চিন্তা নাই বা এনেকুৱা কথা নাই যেটো মনে নাভাবে সব ভাবিব পাৰে মনে অসম্ভৱ কথা পৃথিৱীত যেটো কোনো কালে হ'ব নোৱাৰে এনেকুৱা অসম্ভৱ কথাও মনে সম্ভৱ কৰি ভাবিব পাৰে হ'ব লগা কথাকো নোহোৱাকে মনে ভাবিব পাৰে নহ'বলগীয়া কথাকো হ'ব বুলি মনে ভাবিব পাৰে সব কৰিব পাৰে গতিকে এনেকুৱা কাৰ্য বা এনেকুৱা কৰ্ম এটা নাই যেটো মনে আলোচনা নকৰে এই যে বিভিন্ন কথা ভাবে বিভিন্ন কথা চিন্তা কৰে বা বিভিন্ন কথা মনে বিভিন্ন কামৰ পৰিকল্পনা কৰে কিন্তু এইবিলাক কোনো থিৰতা নোহোৱাকে কৰে কাৰণে মন অস্থিৰ অৰ্থাৎ আপোনাৰ মনোজগতত যিখিনি অস্তিত্বই অস্থিৰভাৱে সকলো কথা ভাবে সেই অৱস্থাটোৰ নাম মন অৰ্থাৎ চঞ্চল ভাৱনাখিনিয়ে চঞ্চল যিখিনি অস্তিত্ব আপোনাৰ চিন্তাৰ চঞ্চলতাখিনিৰ নামে হ'ল মন মানে চঞ্চল মনৰ যেতিয়া চঞ্চল হৈ থাকিব ভাৱনা চিন্তা সেইবিলাক মন তেতিয়া তাক মন বুলি জনা যাব হে ৰাম সংকল্প বিকল্প কৰ্ম কৰয় অনিশ্চয় বুদ্ধি নাম বুলি তাকো জানিবা নিৰ্ণয় মনে যিকোনো কথা এটা ভাবি পেলাব বা যিকোনো কথা এটাত মনে সিদ্ধান্ত ল'ব কিন্তু সেই কামটোৰ সংকল্প ল'ব নে বিকল্প ল'ব নে কি কৰিব এই কথাটো যোনে সিদ্ধান্ত ল'ব যি মুহূৰ্তত যে মই এইটো কথা ভাবিলেই নহ'ব বা এইটো কথা চিন্তা কৰিলে নহ'ব কাৰণ ইয়াক কি ধৰণে সম্পাদন কৰিব লাগিব কৰিব লাগিব নে নালাগিব সংকল্প ল'ব নে তাৰ বিকল্প ল'ব এই কথাটো নিৰ্ণয় কৰাৰ সময়খিনিক সেই অৱস্থাটোক বুদ্ধি বোলে এইবিলাক স্তৰ চিন্তাৰ স্তৰ মানুহৰ কিছুমানে জানে কিছুমানে নাজানে যোনে যিখিনি কথা জানে সেইখিনিতে তেওঁ সীমাবদ্ধ হৈ থাকে গতিকে সংকল্প ল'ব নে বিকল্প ল'ব সেয়া বুদ্ধিৰ কাম মনৰ কামটো সব লৈ ল'লে পৰিকল্পনা কিন্তু কোনখিনি কৰিব কেনেকৈ কৰিব সেয়া বুদ্ধিৰ কাম হে ৰাম সমস্তে কৰ্মকে মই কৰো বুলি মনে অহংকাৰ বুলি তাক জানিবা আপোনে যিমান কৰোঁ পৃথিৱীত সকলো মই কৰোঁ মোৰ বাহিৰে কোনেও নকৰে সেইটোৱে হ'ল এনেকৈ ভাবাটোৱে হ'ল অহংকাৰ সেইকাৰণে কোৱা হয় যে মানুহ অহংকাৰী হ'ব নালাগে কিন্তু মানুহ স্বাভিমানী হ'ব লাগে অহংকাৰ আৰু স্বাভিমানৰ পাৰ্থক্য ক'ত ময়েই কৰিব পাৰোঁ সকলো এইটো হ'ল অহংকাৰ কিন্তু ময়ো কৰিব পাৰোঁ এইটো হ'ল স্বাভিমান যে ময়ো পাৰোঁ যত্ন কৰিলে আমাৰ ল'ৰা ছোৱালীবিলাকক আজিকালি এটা বস্তু খুব অভাৱ হয় তেওঁলোকক শিকাবৰ কাৰণে মানে আজিকালি প্ৰতিযোগিতাৰ যুগ মুখেৰে ভালকে মাতেই ফুটা নাই আমি স্কুলত দিওঁ আজিকালি ল'ৰা ছোৱালীবিলাকক 3 বছৰ 2.5 বছৰতে যিখিনি সময় ল'ৰা ছোৱালীবিলাকৰ খেলাৰ সময় উমলিবৰ সময় সেইখিনি সময় আমি তেওঁলোকক কিতাপৰ বোজা এটা পিঠিত দি আমি তেওঁলোকক এখন প্ৰতিযোগিতাৰ জগতলৈ পঠিয়াওঁ প্ৰথম অৱস্থাত
তেওঁক ঢাল হিচাপে লৈ, সন্তানটোক ঢাল হিচাপে লৈ সেই প্ৰতিযোগিতাখনত, অঘোষিত প্ৰতিযোগিতা এখনত অংশ লয় আমাৰ অভিভাৱকবিলাকে। 3 বছৰীয়া বাচ্চা এটা, 4 বছৰীয়া ল'ৰা এটা, 5 বছৰীয়া ছোৱালী এজনীক অভিভাৱকবিলাকে এনেকুৱা যেন মেট্ৰিক দিব ল'ৰাটোৱে, ছোৱালীজনী যেন ডাঙৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে, ক্লাছত যি 40টা বা 30টা ল'ৰা ছোৱালী আছে তাৰ ভিতৰত মোৰ ল'ৰাটোৱে আটাইতকৈ বেছি মাৰ্ক পাব লাগিব, মোৰ ছোৱালীজনীয়ে আটাইতকৈ বেছি মানে হেৰি পাব লাগিব, মানে মাৰ্ক আনিব লাগিব আজুৰি। এটা যেন অঘোষিত প্ৰতিযোগিতাত আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকক ঢাল হিচাপে লৈ আমি অভিভাৱকসকলে এই কাম কৰোঁ। আৰু এইটো অকল স্কুলৰ ক্ষেত্ৰত নহয়, আমি নৃত্যৰ স্কুলত দিছোঁ, আৰ্টৰ স্কুলত দিছোঁ, অভিভাৱকসকলৰ বেছি তাগিদা। আজিকালি অভিভাৱকবিলাকে ল'ৰা ছোৱালীবিলাকৰ নম্বৰৰ ওপৰত গুৰুত্ব, সেইকাৰণে এটা ৰিজাল্ট লৈ অহাৰ পিছত সেই ৰিজাল্টটোত যদি মনস্তাত্ত্বিকভাৱে ছাত্ৰ বা ছাত্ৰীগৰাকী সুখীও, কিন্তু অভিভাৱকজন সুখী নহয়। তুমিতো কৈছিলা মোক 5টাত লেটাৰ আনিম বুলি, ক'তা এটাতহে পালা দেখোন। যাৰ ফলত সেই ষ্টুডেণ্টছটোৱে বা সেই ছাত্ৰগৰাকীৰ সমস্ত মন সেমেকি যায়। মই দেউতাক সন্তুষ্টি কৰিব নোৱাৰিলোঁ, মই মাক সন্তুষ্টি কৰিব নোৱাৰিলোঁ। সদায় আমি প্ৰতিযোগিতাখনত আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কওঁ কি বুলি, যে তুমি তোমাৰ ক্লাছত থকা বা তোমাৰ শ্ৰেণী কক্ষত থকা যদি 40জন ছাত্ৰ ছাত্ৰী আছে, তুমি 39জন ছাত্ৰ ছাত্ৰীক পিছ পেলাব লাগিব, তুমি আগবঢ়াব লাগিব। এইটো আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাওঁ। কিন্তু কেতিয়াও নিজৰ ল'ৰা ছোৱালীক এনেধৰণৰ প্ৰতিযোগিতাত নামিব দিব নালাগে। ক'ব লাগে কি বুলি, যে তুমি আগবাঢ়িব লাগিব, কাৰোবাক পিছ পেলাবলৈ নহয়। অৰ্থাৎ এবাৰ মানে ৰজা এজনে পৰীক্ষা চাইছিল, এডাল আঁচ টানি দিছিলে ৰাজদৰবাৰত। সেই আঁচডাল নোচোৱাকৈ চুটি কৰিব লাগে। সকলো পণ্ডিতৰ মূৰ ঘূৰাই গৈছিল যে এই আঁচডাল নোচোৱাকৈ চুটি কেনেকৈ কৰিব পৰা যায়, ইয়াক কেনেকৈ চুটি কৰিম। বোলে নাই, চুব কিন্তু নোৱাৰিব আঁচডাল। সকলোৱে ভাবিছিল যে এডাল দীঘল আঁচ চুটি কৰিবলৈ অলপ মচি দিলেই হ'ব, এই কথা চবেই জানে আপোনালোকে। কিন্তু বুদ্ধিমত্তা থকা লোকে কি কৰে, সেই চুটি আঁচডালৰ কাষতে তাতকৈ এডাল দীঘল আঁচ টানি দিলে সেইডাল এনেও চুটি হৈ গ'ল। অৰ্থাৎ কাৰোবাক সৰু কৰিবলৈ তাক স্পৰ্শ কৰাৰ প্ৰয়োজন নাই, কাৰোবাক পিছ পেলাবলৈ তাক ঢাল হিচাপে লোৱাৰ কোনো প্ৰয়োজন নাই, প্ৰতিযোগী হিচাপে লোৱাৰ কোনো প্ৰয়োজন নাই। শিক্ষা জগতত সেইকাৰণে কৈছে যে চা বিদ্যা বিমুক্তয়ে। বিদ্যাৰ শিক্ষাৰ প্ৰয়োজনীয়তাটো কি, যে বিদ্যা আৰু শিক্ষাৰ প্ৰয়োজনীয়তাটো হ'ল যে সি শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো দিশত উন্নতি সাধন কৰিব পাৰিব লাগিব। তেতিয়াহে সেই বিদ্যা বিমুক্ত, মানে সেই বিদ্যাই আপোনাক মুখ্য সাধন কৰিব। কিন্তু আজিকালি হৈছে কি, চা বিদ্যা নিযুক্তয়ে, যে নিযুক্তি পাবৰ কাৰণে মানুহে বিদ্যা শিক্ষা গ্ৰহণ কৰে, যে আমাৰ পঢ়িব লাগিব, এটা চাকৰি পাব লাগিব, বহুত টকা ইনকাম কৰিব লাগিব, বাছ ইমানখিনি, তাতকৈ আৰু বেছি নাই। অৰ্থাৎ মানসিকভাৱে তেওঁ যে মুক্ত হ'ব পাৰিব লাগিব, মানসিকভাৱে তেওঁ যে মানে বহুদূৰ আগবাঢ়ি যাব লাগিব, এই কথাটো আজিৰ বিদ্যা শিক্ষাই নিশিকায়। যাৰ ফলত তেওঁলোক কি হৈ যায়, অহংকাৰী হৈ যায়, যে মই কৰিব পাৰোঁ, মই কিয় কৰিব নোৱাৰোঁ, ময়ো কৰিব পাৰোঁ, এইটোহে স্বাভিমান, মই কৰিব পাৰোঁ অকলে, এইটো অহংকাৰ, ইয়াৰ কোনো প্ৰয়োজনীয়তা নাই। তো চা বিদ্যা বিমুক্তয়ে, বিদ্যাই আচলতে আমাক সকলো ফালৰ পৰা মুক্ত কৰিব পাৰিব লাগে, এইটো হ'ল মূল কথা। গতিকে আজিৰ ল'ৰা ছোৱালীক আধ্যাত্মিক দৃষ্টিভংগীৰে এই কথাবিলাক কিন্তু নিশিকোৱাৰ ফলত এটা যান্ত্ৰিক শিক্ষা ব্যৱস্থাই সমগ্ৰ ভাৰতবৰ্ষক বা সমগ্ৰ পৃথিৱীৰ শিক্ষা জগতখনত মানে চানি ধৰিছে। আমাৰ অভিভাৱকসকলেও তাৰে পিছত দৌৰিছে, লক্ষ লক্ষ টকা ডনেশ্যন দিওঁ এনেকুৱা এখন অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীক আমি পঢ়ুৱাওঁ যে য'ত শিক্ষাটো লোৱাৰ সমাপ্তিৰ পিছত তেওঁৰ চাকৰি নিশ্চিত। কেৱল চাকৰিৰ কাৰণেহে আজিৰ পাঠ্যক্ৰম। সেইকাৰণে অলপতে মোক এগৰাকী ব্যক্তিয়ে
খুব ধুনীয়া উদাহৰণ এটাৰ ফোন কৰিছিলে তেখেতক মই কৈছিলোঁ যে মই আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ ভাগৱত পাঠতে দিম। তেখেতে কৈছিলে যে মানে বৈষ্ণৱ পণ্ডিত ভুৱন চন্দ্ৰ ভূঞাদেৱৰ এটি প্ৰবন্ধৰ কথা তেওঁ উল্লেখ কৰিছিলে যে তাত কৈছিলে যে বিদ্যা শিক্ষাৰ সাৰ্থকতা। তো বিদ্যা শিক্ষাৰ সাৰ্থকতাত তেওঁ দুটা উদাহৰণ দিছিলে যে পুৰঠ হোৱাটো, পৰিণত বুলি যাক কয়, যে খাদ্যবস্তুৰ উদাহৰণ এটা তেওঁ দিছিলে দুটা ফলৰ। সেইটো খুব ভাল উদাহৰণ যে পানীলাও পুৰঠ যেতিয়া হয়, বুঢ়া যেতিয়া হয়, তাক একো কামত নালাগে। কিন্তু ৰঙালাও যেতিয়া বুঢ়া হয়, সি যিমানে বুঢ়া হ'ব সি সিমানে কামত আহে, তাক পেলনি অলপো নাযায়। কিন্তু পানীলাও যিমান বুঢ়া হ'ব সিমানে তাৰ কাম নোহোৱা হৈ যায় থাকে। গতিকে ভাৰতবৰ্ষৰ যিটো সনাতনী পৰম্পৰাৰ বিদ্যা শিক্ষা আছিলে, সেই শিক্ষাটোত এজন মানুহ যিমান পৰিণত হৈ যায় সিমানে তেওঁৰ প্ৰয়োজন সমাজত অধিক হৈ পৰে। কিন্তু এই যে চাহাবী বিদ্যা ভাৰতবৰ্ষত 200 বছৰ ভাৰতবৰ্ষক গোলামী কৰি পেলাই ইংৰাজ চাহাব হোৱাৰ শিক্ষা আমাক দি থৈ গ'ল, এই চাহাবী বিদ্যা পানীলাওৰ অৱস্থা হৈছে। সি যিমান পৰিণত হয় ইমানে তাৰ কাম নোহোৱা হৈ যায়। মোৰ এগৰাকী একদম আত্মীয়, মোৰ মামা, তেওঁ ACS কৰিছিলে, তেওঁ ভাল ৰাজপত্ৰিত বিষয়া হিচাপে তেওঁ কাম কৰিছিলে। ৰিটায়াৰ্ডৰ পিছত তেওঁ এদিন মোক লগ পাই কৈছিলে যে বাবা, মই যে ACS, মই যে কটনত পঢ়িছিলোঁ, মোৰ যে ইমান ভাল চাৰ্টিফিকেট, মই এতিয়া ৰিটায়াৰ্ড কৰিলোঁ, মোৰ সেই চাৰ্টিফিকেটখিনিৰ একো কাম নাই। এতিয়া কি কৰিম মই? এতিয়া সেইখিনি 60 বছৰলৈকে মোৰ যেনিবা সেইখিনিৰ কাম আছিলে, এতিয়াতো সেইখিনি শিক্ষাৰ একো কাম নাই। এই অনুভৱটো কিয় হৈছে তেখেতৰ? কিন্তু পাৰমাৰ্থিক বিদ্যাৰে যিসকল বিদ্যাৱান হৈ আছে, পাৰমাৰ্থিক বিদ্যাৰে শিক্ষিত মানুহ এগৰাকী, বিদ্যানী লোক এগৰাকী, সেই বিদ্যানী লোকগৰাকী পৃথিৱীত পূজ্য হ'ব। যে স্বদেশী পূজ্যতে ৰাজা বিদ্যানাম সৰ্বত্ৰ পূজ্যতে। এখন দেশত এজন ৰজাক তেওঁৰ প্ৰজাসকলে পূজা কৰিব পাৰে, কিন্তু এজন বিদ্যানীক সমগ্ৰ পৃথিৱীয়ে তেওঁক সন্মান কৰিব। কিন্তু সেই বিদ্যানীজন বিদ্যা বিমুক্ত, সেই বিদ্যাৰে বিদ্যানী হ'ব লাগিব। অৰ্থাৎ তেওঁ এই কথাবিলাক, আধ্যাত্মিক কথাবিলাক জনাটো তেওঁৰ কাৰণে প্ৰয়োজন। কোনবিলাক? যে মই অহংকাৰৰ স্বৰূপ যিটো, যে মই কৰিব পাৰোঁ না, ময়ো কৰিব পাৰোঁ, স্বাভিমানী হ'ব লাগে। সেই অৱস্থাটোৰ নাম অহংকাৰ, যিটো মই কেৱল কৰিব পাৰোঁ বুলি ভবা হয়। হেৰা মৰা ও নানা সদ কৰ্ম কৰয় নিতে নিত, নিশ্চয় জানিবা ৰাজা তাৰে নাম চিত্ত। আর মনৰ কথা কোৱাৱে শুনি আপেক্ষী, কাচিলে নতক যেন ভিন্ন ৰূপ দেখি। অৰ্থাৎ চিত্ত, আৰু এটা থাকিল চিত্ত। চিত্ত কি বুলি কৈছে? যে নানা সৎ কৰ্মক কৰয় নিতে নিত, সেইটোকে চিত্ত বোলে। অৰ্থাৎ মানুহে চিন্তাক যেতিয়া ভাৱনাৰ স্তৰলৈ লৈ যাব, সেই অৱস্থাটোৰ নাম চিত্ত। হৰিৰ চৰণ চিন্তিয় চিত্ত হৃদয়ে সৰ্বথা। শব্দ মহাপুৰুষ, বাণী মহাপুৰুষ। হৰিৰ চৰণ চিন্তিয় চিত্ত হৃদয়ে সৰ্বথা। চিত্তেৰে চিন্তা কৰিব লাগিব। চিত্তৰ চিন্তাটোক ভাৱনা বোলে, আৰু চিত্তৰে চিন্তা কৰা ভাবুকসকলক ভকত বুলিছে, অৰ্থাৎ তেওঁলোকক ভাৱক বুলিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ শেষত সিদ্ধান্ত দিছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে। ইয়াত ভকতসকলক ভাৱক শব্দৰে সম্বোধিত কৰিছে। চিন্তা সকলোৱে কৰে। কোনে কৰে? পাগলেও চিন্তা কৰে। আপুনি নাভাবিব যে মস্তিষ্কৰ গণ্ডগোল থকা পগলা এটাই ৰাস্তাত ঘূৰি ফুৰিছে, সিও কিবা এটা চিন্তা কৰি আছে। ভাৰতবৰ্ষৰ এগৰাকী বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ, তেওঁ এটা কৌতুক কৈছিলে যে এজন পাগলে এচটা শিল লৈ
কাণত এনেকৈ লৈ ঘূৰি ফুৰে সদায়। এজন ভাল মানুহে এদিন সুধিলে, বোলে তই এই শিল চোতা এনেকৈ মানে কাণত লৈ কিয় ফুৰ? তেতিয়া ক'লে বোলে এইটো মোৰ ৰেডিঅ', মই এইটো এনেকৈ গান শুনি থাকোঁ। বাহ, এইটো কি ৰেডিঅ'? হ'লেও মই সদায় ইয়াতে গান শুনি থাকোঁ। চাওঁ দিয়াচোন কি। এই বুলি তেওঁ শিলচটা কাণত ল'লে ভাল মানুহজনে, লৈ কিনে ক'লে ক'তা? একো গান চান নাই। কিয়? ভাল মানুহজনে যেতিয়া শিলচটা হাতত লৈছিল তেওঁ দেখা নাছিল নেকি যে এই চটা শিল, ইয়াত কেনেকৈ গান আহিব, কেনেকৈ ই ৰেডিঅ'? তেতিয়া পাগলজনে খুব হাঁহিছিলে, হাঁহি কৈছিলে যে ময়ো ইমান দিনে ইয়াৰ পৰা গান শুনিবৰ কাৰণেই যত্ন কৰি আছোঁ, আজিলৈকে শুনা নাই, আৰু তই আজি লৈ পেলাই পটককৈ শুনাব পিনে দে, এই বুলি শিলটো হাতত। তো পাগল হ'লেও তাৰো এটা চিন্তা আছে, কিন্তু সেই চিন্তাটোৰ লগত এগৰাকী সুস্থিৰ চিন্তাৰ মানুহৰ চিন্তাৰ লগত প্ৰভেদ আছে। বিষয়টো হৈছে কি যে চিন্তা ভাৱনালৈ উত্তৰণ কৰাৰ ব্যৱস্থাটো ক'ত? যে মই বাৰান্দাত বহি পেলাই পেপাৰ পঢ়ি আছোঁ বা কিবা এটা কথা চিন্তা কৰি আছোঁ, দেখিছোঁ যে মোৰ ৰাস্তাটোতে এটা সৰু শিশুই অকলে অকলে উমলি আছে আৰু গাড়ীবিলাক ৰাস্তাৰে আহি আছে। তো মই চিন্তা কৰি আছোঁ কি যে এই কাৰণো এইটো বাচ্চা এই এনেকৈ ৰাস্তাত খেলি আছে, গাড়ীবিলাক আহি আছে, পটককৈ কোনোবাখন গাড়ী খুন্দিয়াই দিলে তাৰ কিবা এটা হৈ যাব। এনেকৈ চিন্তা কৰি থাকোঁতে হঠাৎ দেখিলে যে কোনোবা এজন মানুহে গাড়ীৰ পৰা নামি গাড়ীখন ৰখাই বাচ্চাটোক কোলাত লৈ চিঞৰি সুধি আছে যে এইটো কাৰ বাচ্চা, কাৰ ল'ৰা, লৈ যাওকচোন, ইয়াতে ৰাস্তাতে আছে বুলি। তেতিয়া কোনোবাই গম পালে, আহি পেলাই লৈ গ'ল। মই বাৰান্দাত বহি চিন্তা কৰি আছোঁ যে এইটো কাৰ ল'ৰা, গাড়ীয়ে খুন্দিয়াব কোনোবাই, কিন্তু সেই গাড়ীৰ মানুহজনে গাড়ীখন ৰখাই বাচ্চাটো লৈ কাৰোবাক গোটাই দিলে ভৱিষ্যত বিপদৰ শংকাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। সেইটোক ভাৱনা বুলি কয়, চিন্তাৰ প্ৰেক্টিকেল ৰূপ, বাস্তৱিক স্বৰূপ। মই চিন্তা কৰি থাকোঁতেই গ'ল, তেওঁ ভাৱনালৈ গুচি গৈছে। ভাৱনাটো কাৰ্যকৰী ৰূপ, আৰু ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আপোনাক সেই কাৰ্যকৰী ৰূপটোৰ প্ৰয়োজন আছে। অকল চিন্তা কৰি বহি থাকিলে নহ'ব যে মোক গুৰু লাগে, গুৰু ভজিব লাগিব, মই এতিয়া চাকৰি কৰি আছোঁ বা মই এতিয়া পঢ়ি আছোঁ, মই পঢ়িহে আছোঁ, মোৰতো এতিয়া ঈশ্বৰ চিন্তা কৰাৰ সময় হোৱা নাই। ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িবও লাগিব, ঈশ্বৰ চিন্তাও কৰিব লাগিব সমানে। শ্ৰদ্ধাই যাৰ যি কৰ্ম তেওঁ সাধন কৰিব লাগিব। চাকৰি কৰা মানুহে চাকৰিও কৰিব লাগিব, তাৰ মাজতে ঈশ্বৰ ভজনা কৰিব লাগিব। খেতি কৰা মানুহে খেতিও কৰিব লাগিব, তাৰ মাজতে ঈশ্বৰ ভজনা কৰিব লাগিব। ব্যৱসায় কৰা মানুহে ব্যৱসায়ো কৰিব লাগিব, তাৰ মাজত ঈশ্বৰ ভজনা কৰিব লাগিব। তেওঁ যদি ভাবি থাকে যে মই ব্যৱসায় বাণিজ্য কৰি এগালমান ধন ঘটি লওঁ, তাৰপিছত মই বৃদ্ধ হ'ম, তাৰপিছত মই মানে ঈশ্বৰ ভজনা কৰিম, কিবা কৰিম, তেতিয়া কেনেকৈ হ'ব? এই কথাটো নহ'ব। তো সেইবোৰ চিন্তাহে, ভাৱনা নহয়। সেইবিলাক চিন্তা, ভাৱনা নহয়। গতিকে চিত্ত এটা এনেকুৱা বস্তু যে নিতে আপুনি সৎকৰ্ম সাধনত ব্ৰতী হৈ আছে, মানে আপোনাৰ সেই কৰ্ম কৰাৰ ভাৱনাটোৰ নাম হ'ল চিত্ত। এতিয়া ইয়াত এটা কথা কৈছে যে মনৰ কথা কোৱা শুনিও আপেক্ষী, কাচিলে নতক যেন ভিন্ন ৰূপ দেখি। মন এনেকুৱা এটা বস্তু, তাক যি ধৰণে আপুনি সজাই দিব সি সেই ৰূপ ল'ব। মোক যদি মোক মেকআপ চেকআপ কৰি পেলাই যদি মোক কৃষ্ণ সজাই দিয়ে, মানে মঞ্চত উঠাই দিয়ে ভাওনাত, তো মানুহে মোক কৃষ্ণ বুলি ক'ব। আৰু যদি ভয়ংকৰ মেকআপ চেকআপ দি কংস বনাই দিয়ে, তেতিয়াহ'লে কংস বুলি ভাবিব। যি বুলি সজাই দিয়ে, মোক অসুৰ সজাই দিলে অসুৰ হ'ম, ৰজা সজাই দিলে ৰজা হৈ যাম, ছোৱালী মহিলা সজাই দিলে মহিলা হৈ যাম। যি সজাই দিয়ে, যেনেকৈ সজাই দিব, এগৰাকী নৰ্তকীক বা এগৰাকী নট বা এগৰাকী ভাৱৰীয়াক যি ধৰণে সজাই কচাই দিয়া হয় সেই ৰূপ লয়। মনকো আপুনি যি ধৰণে সজাব, আপোনাৰ মনটো সেই ধৰণে সাজি কাচি
সেই ভাৱৰীয়া হিচাপে সমাজত আপোনাক প্ৰতিষ্ঠা কৰি ৰাখিব। আপুনি যদি অস্থিৰ কথা ভাবি থাকে, অস্থিৰ কৰ্মৰ সদায় পৰিকল্পনা কৰি থাকে, তাতেই মজি থাকে, তেতিয়াহ'লে আপুনি এজন চঞ্চলমতী মানুহ, মন আপোনাৰ স্বৰূপ। আপুনি যদি সদায় ভাবিয়ে থাকে কি কৰিম কি নকৰিম, খালি ভাৱনাতে ব্যস্ত হৈ থাকে, তেতিয়াহ'লে আপোনাৰ মন বুদ্ধিত আছে। ময়েই কৰিব পাৰোঁ পৃথিৱীত, মোতকৈ আৰু কোন আছে বুলি ভবাজন আপোনাক সেই ৰূপেৰে সজাই তুলিব। আপুনি এজন অহংকাৰী মানুহ। আৰু আপুনি নিত্য নৈমিত্তিকভাৱে ভগৱন্ত পুৰুষৰ ওপৰত সমৰ্পিত ভাৱনাৰে ঈশ্বৰ চিন্তাৰ মাজেৰে আপুনি নিত্য আপুনি সৎ কৰ্ম সাধন কৰি গৈ আছে জীৱনত। আপুনি এগৰাকী চিত্ত সমৃদ্ধ ব্যক্তি, স্থিৰ ব্যক্তি। সঁচা অৰ্থত আপুনি প্ৰকৃতাৰ্থত এজন সৎ মানুহ হিচাপে আপোনাক সজাই কচাই তোলা হৈছে। সেইকাৰণে এই কথাবিলাক কৈছে যে কাচিলে নতক যেন ভিন্ন ৰূপ দেখি, সজাই কচাই দিলে নতক বিভিন্ন ৰূপেৰে দেখা যায়। মনকো আপুনি যেনেধৰণে সজাই তুলিব, সেইধৰণে আপোনাৰ মন সাজি উঠিব। হে ৰাম, আর মনৰ কল্পনাইতো সমস্তে সংসাৰ, জাগন সপন নিদ্ৰা তিনি বৃত্তি সাৰ। মনৰ বৃত্তি তিনিটা, এটা জাগ্ৰত, এটা সুপ্ত আৰু এটা স্বপ্ন। মনে সাৰ পাই থাকে আৰু কেতিয়াবা মন শুই দিয়ে, আৰু মনে কেতিয়াবা সপোন দেখি থাকে। এই বাস্তৱিক টোপনিৰ কথা কোৱা নাই। মন কেতিয়াবা সপোন সমুদ্ৰত মন এনেই উটি ভাহি ফুৰে। মোৰ অমুক হ'ব, মই লটাৰী পাম 1 কোটি টকাৰ, লটাৰী পালে মই দিছপুৰৰ কাষতে মাটি কিনিম, তাতে মই এটা ডাঙৰ বিল্ডিং বনাম, একেবাৰে ওপৰৰ মহলাটোত মই থাকিম। এইবিলাক হ'ল মনে দেখা সপোন, স্বপ্ন, এই মনৰ স্বপ্নাৱস্থা। আৰু কেতিয়াবা মন টোপনি মাৰি থাকে। কিছুমান মানুহৰ মনে একোৱেই চিন্তা নকৰে, যি হয় হ'ব, একোৱেই চিন্তা নকৰে, তাৰ একো ভাবিবলগীয়া জগতত একোৱেই নাই। বহুত এনেকুৱা মানুহ আছে, কয় যে কি চিন্তা কৰিব লাগে মই একো বুজি নাপাওঁ। মই ভাবোঁ মানুহবিলাকে কি চিন্তা কৰে। এনেকুৱা মানুহ আমি আমাৰ জীৱনত দেখিছোঁ। কয় ধুনীয়াকৈ যে চিন্তা কি বা কৰে মানুহবিলাকে, ইমান ভাবে, আমি মই দেখোন একো গমেই নাপাওঁ। সেইটো মনৰ সুপ্তাৱস্থা। আৰু যিবিলাক জাগ্ৰত হৈ থাকে, যাৰ মন সৰ্বদা, তেওঁ প্ৰত্যুৎপন্নমতিতাৰে তেওঁ জগতৰ সকলো বস্তুক নিৰীক্ষণ কৰে আৰু কি স্থিতি ল'ব লাগিব তাৎক্ষণিকভাৱে সেইটো। গতিকে অৰ্জুনক সেই জাগ্ৰত মনৰ অৱস্থালৈকে ভগৱন্ত পুৰুষে লৈ গৈছিল। 18 অধ্যায় গীতা ক'বলগীয়া হৈছিল। আপোনালোকে দেখিব কুৰুক্ষেত্ৰ যুদ্ধত যে অৰ্জুনে যিখন ৰথ, সেইখনক কপিধ্বজ, মই ইয়াৰ অৰ্থ মোৰ ভিডিঅ'ত, আগৰ ভিডিঅ'টো কৈছোঁ, আজিও কওঁ প্ৰাসংগিক মতে। অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, পুৰা মন, বুদ্ধি, চিত্ত, অহংকাৰে 4টা ঘোঁৰা আছে। এই শৰীৰটোৱে ৰথ, আৰু এই ৰথটোৰ পৰিচালক হ'ল জ্ঞান, অৰ্জুন, আৰু মানে গৰাকী, এই ৰথখনৰ গৰাকী, আৰু পৰিচালক হ'ল ভগৱান কৃষ্ণ। সেইকাৰণে জ্ঞান অৰ্জুনে 4টা ঘোঁৰাৰ নাকি লগাই দিছে, লেকাম লগাই দিছে। কোনো ঘোঁৰাই নিজস্ব মতে চলিব নোৱাৰিবা মোৰ ৰথৰ। 4টা ঘোঁৰাকে ঠিকছে নাকি বিন্ধাই, নাকি লগাই এক কৰি পেলাই তাক বাঘজৰী বুলি কোৱা হৈছে। সেই বাঘজৰীডাল ভগৱন্ত পুৰুষৰ হাতত অৰ্পণ কৰি দিছে অৰ্জুনে। কৈছে যে তুমি যেনেকৈ চলাবা এনেকৈ, তেনেকৈ মোৰ ৰথ চলিব। এইখন কুৰুক্ষেত্ৰ যুদ্ধ, অৰ্থাৎ সংসাৰ ক্ষেত্ৰখনেই কুৰুক্ষেত্ৰ যুদ্ধ। আপুনি নিজে এগৰাকী যোদ্ধা। জ্ঞান, এই শৰীৰটো সেই ৰথ, মন, বুদ্ধি, চিত্ত, অহংকাৰে এই শৰীৰটো চলাব, চালিকা শক্তি তাৰ। কিন্তু এই পৰিচালক কোন? ইয়াৰ ভগৱন্ত পুৰুষ। যদি আপুনি নিযুক্তি কৰে, নিযুক্তি নকৰিলেতো ভগৱান নাহে নহয়। আপুনি দায়িত্ব দিলেহে তেওঁ চলাব। কিন্তু আমিবিলাক ইমান অহংকাৰী, নালাগে ভগৱানে চলাব, মই নিজে চলাম ৰথ। আৰু তেনেকৈ নিজে ৰথ চলোৱা দুৰ্যোধন হৰাশায়ী হৈ ৰণত পৰি থাকিল। 100 পুত্ৰ শক্তিশালী হৈও, 11 অক্ষৌহিণী সেনা লৈ আহিও ধৃতৰাষ্ট্ৰৰ দৰে পৰম বলশালী পুৰুষৰ নেতৃত্বটো কি নহ'ল, তেওঁলোক সফল হ'ব নোৱাৰিলে। কাৰণ তেওঁলোকৰ ৰথবিলাক নিজে চলালে তেওঁলোকে। কিন্তু অৰ্জুন সফল হ'ল, যুধিষ্ঠিৰ সফল হ'ল। কিয়? যে তেওঁলোকৰ ৰথবিলাক, তেওঁলোকৰ চিন্তাবিলাক, তেওঁলোকৰ অহংকাৰ, তেওঁলোকৰ মন, তেওঁলোকৰ বুদ্ধি সকলো ভগৱান কৃষ্ণই পৰিচালনা কৰিছিল।
গতিকে আপুনিও সংসাৰ ক্ষেত্ৰত এগৰাকী সফল হ'ব। মই আমাৰ ল'ৰা ছোৱালীবিলাকক আশীৰ্বাদ দি আছোঁ সদায়। আপোনালোকে কৈছে আজি মোৰ ল'ৰাটোৰ জন্মদিন, মই সদায় ভগৱানক কওঁ, হে প্ৰভু, এই ল'ৰাটোৰ আজি জন্মদিন, এই ছোৱালীজনীৰ আজি জন্মদিন, মাক দেউতাকে আজি এটা আশীৰ্বাদ দিব কৈছে। মই এইটোৱে আশীৰ্বাদ তেওঁলোকক দিলোঁ যে তেওঁলোকে যাতে এই শৰীৰ ৰথখনৰ ঘোঁৰাকেইটাক ভগৱানৰ হাতত অৰ্পণ কৰিবৰ কাৰণে বুদ্ধিমত্তাৰে প্ৰস্তুত হৈ পৰে। তেতিয়া তেওঁলোক জীৱনত এগৰাকী সফল মানুহ হিচাপে নিজক তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। তাৰ কাৰণে সৰ্বদা তেওঁলোকৰ প্ৰতি আমি সন্তসকলে বা ভক্তসকলে সদায় আশীৰ্বাদ কৰিব লাগে। এজন ব্যক্তিক সফল জীৱন প্ৰাপ্তিৰ কাৰণে তেওঁৰ এই ধাৰণাটো তেওঁ প্ৰকট কৰি ৰাখিব লাগে যে এই শৰীৰ ৰথখনৰ পৰিচালক ভগৱান, আৰু ইয়াৰ মন বুদ্ধি চিত্ত অহংকাৰ চাৰিটা ঘোঁৰা, এই ঘোঁৰাই সদায় শৰীৰটো চলাই ৰাখিছে, তাক নাকি লগাই ভগৱানৰ ওচৰত সমৰ্পিত কৰিব লাগে। হে ৰাম আর আছে মন সমস্তে প্ৰাণীৰ হৃদয়ত, ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত, আর তাকে বোলে জীৱ মন এৰে ভিন্ন দুই, একপিণ্ড ভৈলে যেন লোহ অগ্নি দুই, মন দুখ পাইলে জীৱে বোলে মই পাওঁ, মনে জৈকে যাই জীৱে বোলে মই যাওঁ। ঈশ্বৰৰ প্ৰতিবিম্ব মনত যেতিয়া লাগি থাকে তেতিয়া সি জীৱ হয় বুলি কৈছে। জীৱ, আমিবিলাক সেই জীৱ, আমাৰ মনত ঈশ্বৰৰ প্ৰতিবিম্ব যুক্ত হৈ আছে। তেতিয়া ইহঁত দুটা জীৱ আৰু মন অভিন্ন হৈ থাকে, আৰু মনে যেতিয়া দুখ পাব জীৱইও দুখ পাব। মনে য'ত যাব খুজিব জীৱইও যাব খুজিব। হে ৰাম আর মনে যিবা কৰে জীৱে বোলে মই কৰোঁ, মনৰ কাৰণে জীৱে বোলে মই মৰোঁ। গতিকে মনে যি কৰে জীৱইও সেই ময়ে কৰিছোঁ, আৰু সেই মনৰ কাৰণে জীৱই মই মৰোঁ কৈ থাকে। অৰ্থাৎ মই মৰিম নেকি, মই মৰিব নোখোজোঁ, এই জীৱৰ এয়া চিন্তা। প্ৰত্যেকটো জীৱৰে জীয়াই থকাৰ তাৰণা একমাত্ৰ মনৰ চঞ্চলতাৰ কাৰণে, মনে দেখুৱাই থকা সপোনবিলাকৰ কাৰণে। সাধকবিলাকে যেতিয়া সাধনা কৰিবলৈ যায়, ইয়াৰ সম্পৰ্কত মই ব্যাখ্যা কৰিম কেতিয়াবা বাৰু মনলৈ আহিলে। আজি ধাৰণাটো দি থৈ দিওঁ যে সাধকসকলে সদায় সাধনা কৰিবলৈ যাওঁতে, ঈশ্বৰ সাধনা কৰিবলৈ যাওঁতে প্ৰথমতে তেওঁলোকে সিদ্ধান্ত লয় কোনটো, যে সাধনাৰ বাটত যিবোৰ বাধা হ'ব পাৰে আগতে বাধাবিলাক আঁতৰাই লয়, তাৰপিছত সাধনা কৰে। কিন্তু আমিবিলাকে যিমান বাধা বিঘিনিৰ মাজত আমি বাধাবিলাক চপাই লওঁ, আমাৰ যন্ত্ৰণাবিলাক চপাই লৈ সাধনা কৰোঁ, আমাৰ সমস্যাটো তাতে। কিন্তু পূৰ্ণাংগ সাধকসকলে, অৰ্থাৎ 3 প্ৰকাৰৰ সাধক আছে। মানুহে 3 প্ৰকাৰে সাধনা কৰিবলৈ আহে। মানুহে যেতিয়া সংসাৰত লাট খায়, মাৰ খায়, তেতিয়া ভগৱানক বিচাৰি আহে, সেইও এক প্ৰকাৰ ভক্ত। যেতিয়ালৈকে লাট নাখায়, মাৰ নাখায়, তেতিয়ালৈকে ভগৱানক নালাগে। তেওঁলোকক ভগৱানক ভাবি থাকে, কিন্তু ভগৱানৰ ওচৰত সমীপত শৰণ ল'বলৈ, আত্মসমৰ্পণ কৰিবলৈ মাৰ নোখোৱালৈকে নাহে। কেতিয়া খায় মাৰ? কোন আছে তাৰ উদাহৰণ দিছে বিভীষণ। যেতিয়া উচ্চ সিংহাসনৰ পৰা ৰাৱণে এক ঘূৰ মাৰি দিছিলে, বাগৰি বিভীষণ যেতিয়া তলত পৰিছিলে, সিদিনাখন বিভীষণ গুচি আহিছে ৰামৰ চৰণত আত্মসমৰ্পণ কৰিব, মাৰ খাই পেলাই। সংসাৰৰ যন্ত্ৰণা। আমাৰ বহুত পিতৃ মাতৃ আছে, সন্তান সন্ততিয়ে তেওঁলোকক অত্যাচাৰ কৰে, তেতিয়া তেওঁলোকে ভাবে হে ভগৱান তোমাৰ আশ্ৰয় দিয়া মোক। কিন্তু সেই সন্তান সন্ততিৰ কাৰণে তেওঁ জীৱনত কিমান নকৰিবলগীয়া কাম কৰিছে তাৰ হিচাপ নাই। কিন্তু যি সন্তান সন্ততিয়ে পিতৃ মাতৃক আজি অত্যাচাৰ কৰিছে, মাৰিছে, সেই সন্তান সন্ততিৰ সুখ ভোগৰ কাৰণে সেই পিতৃ মাতৃয়ে কিমান নকৰিবলগীয়া অপকৰ্ম জীৱনত সাধন কৰিছে তাৰ কিন্তু হিচাপ নাই। যদি লিখি থলেহেঁতেন সেয়া চাব লাগে আচলতে, যে এই সন্তান যাৰ হাতত আজি আমি নিগৃহীত, সেই সন্তানৰ কাৰণে আমি এনেকুৱা পাপ কৰিছোঁ, এনেকুৱা নকৰিবলগীয়া কৰ্ম কৰি ধন ঘটিছোঁ, বেংক বেলেঞ্চ কৰিছোঁ, চব কৰিছোঁ, ঘৰ বনাইছোঁ, কষ্ট কৰি দেহা মাটি কৰি পেলাই, কিন্তু সেই সন্তানে আজি আমাক নিগ্ৰহ কৰিছে।
অত্যাচাৰ কৰিছে। যি সন্তানৰ কাৰণে পিতৃ মাতৃয়ে ধন ঐশ্বৰ্য বিভূতি আদি অনেক কৰ্মৰ দ্বাৰা, পাপ কৰ্ম পুণ্য কৰ্ম অনেক কৰ্মৰ দ্বাৰা সঞ্চিত কৰিছে, সেই পিতৃ মাতৃয়ে আজি সন্তান সন্ততিৰ দ্বাৰা নিগৃহীত হৈছে। এতিয়া তেওঁলোকে ভাবিছে আৰু তেতিয়া ভগৱানক বিচাৰে, ভগৱান কি কৰা যায়। এই বিভীষণৰ উদাহৰণ। বিভীষণে শেষত মাতৃৰ ওচৰলৈকে গৈছে যে মা মই কি কৰিম এতিয়া, তুমি কোৱা। বোলে কি হ'ল? বোলে মোক জ্যেষ্ঠ ভাতৃ আজি লংকেশ্বৰে গুৰ মাৰি দিছে, মই একদম বাগৰি বাগৰি তলত পৰিছোঁ। তেতিয়া মাকেও বিভীষণৰ সংগ দিব নোৱাৰিলে, কৈছে তুমি যি ভাবা, যি ভাল দেখা সেইটো কৰা, কিন্তু এই সময়ত তুমি কিন্তু ৰাজ্য এৰি যাব নালাগে, নিজৰ ইষ্ট কুটুম্ব এৰি শত্ৰুপক্ষত যাব নালাগে, কিন্তু যিহেতু তুমি মানসিকভাৱে কষ্ট পাইছা গতিকে তুমি গুচি যোৱা। বিভীষণ গুচি আহিছে। এইটো হ'ল সংসাৰৰ লাট খাই অহা, ভগৱানক বিচাৰি অহা এজন ভক্তৰ উদাহৰণ। আৰু কথা শুনি পেলাই আহে, তেজনা শুনি, কথা শুনি। সেই ভক্ত হ'ল ধ্ৰুৱ। ধ্ৰুৱই যেতিয়া দেউতাকৰ ওখ সিংহাসনত উত্তানপাদ, তেওঁৰ পিতৃ উত্তানপাদৰ ওখ সিংহাসনত যেতিয়া তেওঁৰ ভাতৃ উত্তম বহি থকা দেখিছিলে, তেওঁ গৈ দেউতাকৰ কোলাত উঠিছিলে। তেতিয়া তেওঁৰ সতিনী মাতৃ কুৰুচিয়ে তেওঁক নমাই লৈ আহিছিলে। এই নাম কিয়? যে তোৰ যোগ্যতা নাই তাতে উঠিবৰ কাৰণে। বোলে কিয়? বোলে তই ভগৱানক ভজ বা তই সাধনা কৰ। কিহৰ কাৰণে? যে মোৰ গৰ্ভত জন্ম হ'বৰ কাৰণে, এইবাৰ মৰি মোৰ গৰ্ভত জন্ম হ'লে এইখন সিংহাসনত বহাৰ তোমাৰ অধিকাৰ আছে। তাৰমানে ধ্ৰুৱই পিতৃৰ মৰম বিচাৰিহে পিতৃৰ সিংহাসনৰ কোলাত বহিব খুজিলে, কিন্তু সতিনী মাতৃয়ে ভাবিলে কি যে এই যে ধ্ৰুৱই সিংহাসন আৰোহণ কৰাৰ লৈছে, যে মোৰ সন্তানক বঞ্চিত কৰি ধ্ৰুৱই সিংহাসন আৰোহণ কৰাৰ কথা ভাবিছে, সেইকাৰণে তেওঁ তেনেকৈ ক'লে। কিন্তু তাৰ কাৰণে তেওঁৰ মাতৃ সুনীতিয়ে কিন্তু কাকো দোষাৰোপ কৰা নাছিলে। তেওঁক বাক্যৰে তেওঁকো কৈছিলে যে নহয় বাবা, আমি কাকো দোষাৰোপ নকৰোঁ, ইয়াৰ কাৰণে আমি কোনো দোষী নহয়। ৰামচন্দ্ৰক যেতিয়া বনবাসত দিছিলে তেতিয়া বহুতে মন্থৰাক দোষিছিলে যে মন্থৰা দোষী ইয়াৰ কাৰণে বনবাস। বহুতে আকৌ কইকেয়ীক দোষিছিলে, কিন্তু বহুত মানুহে ৰামচন্দ্ৰকে দোষিছিলে যে ইয়াৰ কাৰণে দোষী স্বয়ং ৰামচন্দ্ৰ নিজেই। কাৰণ কিয়? যে ৰামচন্দ্ৰই কিয় প্ৰতিবাদ নকৰিলে অন্যায়ৰ প্ৰতিবাদ, যে এইটোতো হ'ব নোৱাৰে, মই কিয় যাম অৰণ্যলৈকে। সেইকাৰণে তেওঁ যাবলগীয়া হ'ল। কোনেও কাকো দোষিব নোৱাৰে। এই উদাহৰণটো ডাঙৰ উদাহৰণ। গতিকে তেওঁ কথা শুনি পেলাই ঈশ্বৰক বিচাৰি আহিছিলে। কিন্তু একজাত সাধক আছে, ভক্ত আছে, যি সংসাৰৰ লাট খায়ো ভগৱানক বুজিবলৈ নাহে, কথা শুনিও ভগৱানক ভজাৰ কথা নাহে, জন্মৰ পৰাই ভগৱানক বুজিবলৈ, গৰ্ভৰ পৰাই ভগৱানক বুজিবৰ কাৰণে চিন্তা কৰে। তাৰে শ্ৰেষ্ঠ উদাহৰণ প্ৰহ্লাদ নিজে। কয়াধুৰ গৰ্ভত থকাৰ পৰাই দেৱৰ্ষি নাৰদৰ আজ্ঞামতে প্ৰহ্লাদে ভগৱানক বুজিছিল নিৰন্তৰ। সেইটোৱে কাম তেওঁ, ভগৱানকে তেওঁ পিতৃক স্পষ্টভাৱে ক'ব পাৰিছিল তেওঁ যে মই বুজিম ভগৱানক, কাৰণ ভগৱানক ভজাটোৱেই মোৰ কাম। তাৰ কাৰণে কোনেও তেওঁক বাধ্য কৰাব লগা নাই। গতিকে আমিবিলাকে এই জীৱবিলাক মনত ঈশ্বৰৰ প্ৰতি বিম্বৰে সৃষ্টি হোৱা জীৱই মৰিবও নোখোজে, একমাত্ৰ মনে দেখুওৱা স্বপ্নৰ কাৰণে যে কেনেকে মৰিম, আমি মৰিব নোখোজে। তাৰ কাৰণে তেওঁলোকে সৰ্বদা যি কৰিব লাগে তাকে কৰে। গতিকে প্ৰভুসকল, এয়া মনৰ স্বৰূপ, মনৰ কথা ইত্যাদি এই ধৰণে আকৌ অনেক কথা কৈছে। গতিকে আমি সকলোখিনি কথা পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। ক'বলগীয়া কথা অনেক আছে, মনৰ অৱস্থা বা স্বৰূপ বৰ্ণনা সম্পৰ্কে অনেক কথা ক'বলগীয়া আছে। কাৰণ এইখিনি মূল কথা। যিসকল ব্যক্তিয়ে নিজৰ মনক নিয়ন্ত্ৰণ কৰিব পাৰিছে, পৃথিৱীত তেওঁতকৈ আৰু শ্ৰেষ্ঠ ব্যক্তি কোন হ'ব পাৰে? মনক নিয়মৰ কথা নিমি নৱসিদ্ধত আমি কৈ আহিছোঁ। আমাৰ ভিডিঅ' আপোনালোকে আকৌ এবাৰ চাওক, তাত মনক কি ধৰণে নিয়ম কৰিব লাগিব এই কথা কোৱা হৈছে, নিমি ৰজাই কৈছে। একাদশ স্কন্ধত কৃষ্ণোদক সংবাদকো তাৰ সম্যক পৰ্যালোচনা হৈছে। গতিকে আজিও এই কথাটো তৃতীয় স্কন্ধৰ যি অনাদি পাতন, ঈশ্বৰ পুৰুষৰ আজ্ঞা লৈ
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই কথা লিখি থৈ গৈছে আৰু এই কথাবিলাক আমাক দি থৈ যোৱাৰ পিছতো আমি যদি ইয়াৰ উচিত সদ্ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভাগ্য কোন হ'ব পাৰে। গতিকে আমি সুখী হওঁ, আমি সৌভাগ্যশালী হওঁ, আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিম, আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাম মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ কাৰণে। তাৰ কাৰণে বিভিন্ন কৌশল আছে, কৌশলবিলাক গুৰুস্থানীয় ব্যক্তিসকলে দিব। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক তেনেকুৱা সৎগুৰুৰ ওচৰত আশ্ৰিত কৰাওক, সৰুৰ পৰাই গুৰু পৰিচয় কৰাই দিয়ক, ঈশ্বৰৰ কৰ্ম কৰিছে যদি তাত প্ৰশংসা কৰক, তাৰ মাজেৰে নিজৰ দায়িত্ব তাক সোঁৱৰাই দিয়ক। সেই ধৰণে এটা জীৱন আপোনালোকে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰক আৰু সৎগুৰুৰ দ্বাৰা পৰিচালিত সন্তান কেতিয়াও বেয়া হ'ব নোৱাৰে। সৎগুৰুৱে ইয়াৰ কৌশল তেওঁলোকক দিয়ে আৰু দিব। গতিকে মই আশা কৰিম আপোনালোক সকলো সুখী হৈ থাকক, সন্তোষে থাকক। আগতৰ আসনৰ পৰা সকলোকে শুভকামনা প্ৰদান কৰা হৈছে। যিসকল সন্তান সন্ততিৰ জন্মদিন বা শুভ দিনৰ কাৰণে আমাক জনাইছিলে তাৰা সমস্ত আগতৰ আসনৰ পৰা পুনৰবাৰ আশীষ নিৰ্মালি প্ৰদান কৰা হৈছে। এইখিনি কৈয়ে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাণী ইমানতে বিৰাম দিয়া হ'ব। কৃষ্ণ।